নিশ্চিতভাৱে আমি আমাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু নাহৰকটীয়াবাসী ৰাইজ তথা গেটেফটাৰবাসী ৰাইজৰ সহযোগত আমি ছদিনীয়াকৈ ভাওনা সমাৰোহখন অনুষ্ঠিত কৰিছোঁ। এবাৰ পঞ্চম বৰ্ষৰ বৰ্ষত ভৰি দিছেহি। আমাৰ প্ৰথম দিনাৰ যি আমাৰ নামঘৰভাগি, এই নামঘৰভাগি প্ৰতিষ্ঠা কৰাৰ যি কাম কাজ আমি এতিয়া নামঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ হৈ উঠিছে আৰু 12 তাৰিখে আমাৰ নামঘৰভাগি প্ৰতিষ্ঠিত হ'ব আৰু 13 তাৰিখৰ পৰা আমাৰ যি প্ৰতিযোগিতা যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ আৰম্ভ হ'ব। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, এখন আমি ইয়াত এটা পৰিৱেশ দিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াত এখন উদ্যান তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু বাণিজ্য মেলা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ইয়াত ভাওনা সমাৰোহখন অনুষ্ঠিত কৰা কথা বতৰাবিলাক আলোচনা কৰি আমি আগবঢ়াই লৈ গৈছোঁ আৰু আমাৰ এতিয়া সম্পূৰ্ণ 80% কাম সম্পূৰ্ণ হৈ উঠিছে। আমি প্ৰথম কাৰ্যসূচী 5 বজাৰ পৰা সন্ধিয়া 5 বজাৰ পৰা আমাৰ ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। 5 বজাৰ পৰা এখন প্ৰথম ভাওনাভাগি অনুষ্ঠিত হ'ব। প্ৰায় নিশা 9 মান বজাত দ্বিতীয়ভাগি ভাওনা অনুষ্ঠিত হ'ব। তেনেকৈ আমি প্ৰতিদিনাই দুখনকৈ ভাওনা আমি অনুষ্ঠিত